Welcome dear everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 10 জেনেৰেল মেথমেটিক্স চেপ্টাৰ 7 স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতি ইয়াৰে এক্সাৰসাইজ 7.1 তাৰে 7 নম্বৰটো মই আজি ধুনীয়াকৈ বুজাই দিম তোমালোকক 7 নম্বৰটোত কি আছে তোমালোকে চাবা ইয়াতে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সম দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব লাগে চাবা তোমালোকে মই এইটো তোমালোকক ধুনীয়াকৈ দিছোঁ চাবা এইটো চালে তোমালোকে গম পাই যাবা যে x অক্ষৰ ওপৰত যিটো বিন্দু আছে সেই বিন্দুটো কি হ'ব x ৰ মান থাকিব y ৰ মান নাথাকে আৰু এইটো a বিন্দু এইটো হ'ল b বিন্দু এই p বিন্দুটো a আৰু b বিন্দুৰ পৰা সমান দূৰত আছে চাবা তোমালোকে এতিয়া মই দিছোঁ এইটো বুজাই ধুনীয়াকৈ ধৰা হ'ল x অক্ষৰ ওপৰত px0 বিন্দুটো a আৰু b ৰ পৰা সম দূৰত্বত আছে গতিকে আমাৰ শৰ্ত মতে pa = pb হয় স্কয়াৰ কৰিলো দুইটাই তে pa চাবা p বিন্দুটো প্ৰথম লোৱা হৈছে a বিন্দুটো পিছত লোৱা হৈছে সেইকাৰণে প্ৰথম p বিন্দুটো x1 y1 হ'ব আৰু a বিন্দুটো কি হ'ব x2 y2 হ'ব গতিকে আমি ইয়াত চাম এটো হ'ব কি p বিন্দু প্ৰথম লোৱা হৈছে আৰু এটো x2 - x1 হোল স্কয়াৰ প্লাস দূৰত্বৰ ফৰ্মুলা y2 - y1 হোল স্কয়াৰ ইকুয়াল টু চাবা তোমালোকে এটা p আগত লোৱা হৈছে গতিকে x1 y1 হ'ব আৰু b টো পিছত লোৱা হৈছে x2 y2 হ'ব গতিকে x2 x1 x2 হ'ব -2 আৰু -x1 হ'ব x প্লাস y2 y1 এটো y2 আৰু এটো y1 ধুনীয়া হৈছে এতিয়া চাবা এইটো ফৰ্মুলা আহি গ'ল আমাৰ a - b হোল স্কয়াৰ ফৰ্মুলা গতিকে a স্কয়াৰ - 2ab + b স্কয়াৰ এনেকুৱা ধৰণৰ ফৰ্মুলা আহি গ'ল প্লাস 0 নোহোৱা হ'ব -5 স্কয়াৰ থাকিল ইয়াত চাবা তোমালোকে মই ইয়াতে মাইনাস আৰু মাইনাস দুইটা মাইনাস আছে মাইনাসটো কমন লৈছো থাকিব কি মাইনাসটো কমন ললে এটো মাইনাস বিলাক প্লাস হৈ যাব গতিকে 2 + x হোল স্কয়াৰ থাকিল মাইনাসটো কিন্তু স্কয়াৰ মাজতে থাকিল প্লাস 9 স্কয়াৰ চাবা তোমালোকে এতিয়া 2 স্কয়াৰ মানে 4 মাইনাস 2 * 2 = 4x x স্কয়াৰ থাকিল এটো মাইনাসটো নাথাকিব কাৰণ সূচক বা ঘাত যুগ্ম সংখ্যা হলে মাইনাস নাথাকে 25 হৈ গ'ল ইয়াৰে আমাৰ কি হ'ব সূচক বা ঘাত যুগ্ম সংখ্যা হোৱাৰ কাৰণে এই মাইনাসটো নোহোৱা হৈ গ'লে কি থাকিব 2 + x তাৰ মানে a + b হোল স্কয়াৰ ফৰ্মুলা a স্কয়াৰ + 2ab + b স্কয়াৰ হৈ গ'ল 9 × 81 হৈ গ'ল 81 ইয়াত চাবা তোমালোকে ইয়াৰ পিছৰটো আমি এটো ধুনীয়াকৈ কৰি লৈছো লিখি লৈছো আৰু এটো 2 স্কয়াৰ 4 ইয়াতে 2 * 2 = 4x আৰু ইয়াতে কি হ'ব x স্কয়াৰ 81 x স্কয়াৰ কটা গ'ল দুইফালে সমান আছে 4 4 কটা গ'ল দুইফালে সমান আছে ইয়াত থাকিব -4x এই +4x টো যদি আমি বাওঁফালে আনো -4x হৈ যায় 81 আছে আৰু 25 মই ইফালে লৈ গ'লো মাইনাস হৈ গ'ল ইয়াৰ পিছত চাবা তোমালোকে -4x আৰু -4x -8x 81 ৰ পৰা 25 গ'লে 56 থাকে চাবা এই মাইনাসটো মই কি কৰিলো মাইনাস ইফালে মাইনাস আছে না -1 ৰ পূৰণ কৰিলে -1 প্লাস হৈ গ'ল ইয়াত -1 ৰ পূৰণ কৰিলে মাইনাস হৈ গ'ল এটা চোৱা আমি x টো ইয়াত ৰাখিলো আৰু এই 8 ইফালে গ'লে হৰণ হ'ব হৰণ হৈ গ'ল 8 এৰে যদি 56 হৰণ কৰা যায় 7 হয় কিন্তু মাইনাস থাকি যাব গতিকে x ৰ মান কি হৈ গ'ল -7 হৈ গ'ল therefore x = -7 গতিকে x ৰ মান যদি -7 হৈ গ'ল তেতিয়া হলে আমি এই x ৰ জায়গাত যদি আমি যেটা -7 বহাই দিম গতিকে p বিন্দুটো কি হ'ব -7 0 হ'ব গতিকে p বিন্দুটো কি হ'ব আমাৰ -7 0 হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াত চাবা ইয়াতে সেই কাৰণে মই এই গ্ৰাফটো দিছো যে p বিন্দুটো কি হ'ব -7 0
এইটো হ'ব x অক্ষৰ ওপৰত বিন্দুটো x অক্ষৰ ওপৰত হ'লে y ৰ মান নাথাকে কাৰণ এইটো হ'ল x ইয়াত প্ৰত্যেকটো ক্ষেত্ৰতে কি হ'ব y ৰ মান নাথাকিব কিন্তু যদি y অক্ষত হ'লেহেঁতেন বিন্দুটো তেতিয়াহ'লে তোমালোকৰ কেনেকুৱা হ'ব এনেকুৱা হ'ব 0y তাৰমানে x ৰ মান নাথাকে y ৰ মান থাকিব যদি y অক্ষত হ'লেহেঁতেন নিশ্চয় ভিডিঅ'টো তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো কেনে হৈছে কমেণ্টত জনাবা শ্বেয়াৰ কৰিবা লাইক দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next video thank you